মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ অসমীয়া লেচন 8ৰ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰখিনি অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে এই কবিৰ পৰিচয়খিনি তোমালোকে এবাৰ ভালদৰে পঢ়ি ল'বা, কাৰণ ইয়াৰ পৰা বহুতো প্ৰশ্ন আহে। তো এতিয়া আমি অনুশীলনৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে, কবিতাটো শুদ্ধকৈ লয় ছন্দ ৰক্ষা কৰি পঢ়া। এইটো তোমালোকে নিজে নিজে পঢ়িবা। তাৰপিছত 2 নম্বৰত কি কৈছে, কবিতাটোত একক আৰু দলীয়ভাৱে আবৃত্তি কৰা। এইটো তোমালোকক আবৃত্তি কৰিব দিছে, তোমালোকে নিজে নিজে এবাৰ আবৃত্তি কৰিবা। তাৰপিছত 3 নম্বৰত কি কৈছে, উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ প্ৰশ্নত কি কৈছে, কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে? তোমালোকে লিখিবা, কবিয়ে ধ্যানমগ্ন যোগী বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে। তাৰপিছত কোৱেশ্চন খত কি কৈছে, কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে? তো উত্তৰত তোমালোকে লিখিবা, কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে। কি কৈছে, কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণেৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে উত্তৰখিনি একেবাৰে চুটি আৰু সহজভাৱে আনিছো, যাতে তোমালোকৰ মনত বা মুখস্থ কৰাত সুবিধা হয়। তাৰপিছত কোৱেশ্চন গত কি কৈছে, কবি কাননত কি বজোৱাৰ কথা কৈছে? তো উত্তৰত তোমালোকে লিখিবা, কবি কাননত বীণা বজোৱাৰ কথা কোৱা হৈছে। তো তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাবা। তাৰপিছত কোৱেশ্চন ঘত কি কৈছে, মৰতত কোনে কিহৰ বাতৰি আনি দিলে? তো উত্তৰত তোমালোকে লিখিবা, গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে? তো উত্তৰত তোমালোকে লিখিবা, মধুৰ ঝংকাৰ অসমৰ প্ৰতি ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে। কি মধুৰ ঝংকাৰ অসমৰ প্ৰতিটো ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা। তো উত্তৰত তোমালোকে লিখিবা, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক কবিতাটোত ধ্যানমগ্ন যোগী বুলি আখ্যা দিছে। তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতিৰ ধৰ্ম সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে। তেওঁৰ দান অসমীয়া জাতিৰ অতুলনীয় আৰু অপৰিমেয়। তেওঁ যে স্বৰ্গৰ পৰা বোৱাই আনিলে ভক্তি সোধ ধৰ্মৰ জ্ঞান। তেওঁ বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমক ভাষা দিলেই অসমৰ অস্তিত্ব ৰক্ষা কৰি জীৱন দান দিলে। অসমৰ ভ্ৰাম্যন্ত তথা বিশৃংখল সমাজ জীৱনক ৰীতি নীতি সদাচাৰ, অসমৰ ব্যৱহাৰ ধৰ্মভাৱ গীত পদ সাহিত্য সংস্কৃতি দান দি এক পৰিশীলিত অসমীয়া জীৱনবোধ জগাই তুলিলে। বেদ উপনিষদ শাস্ত্ৰ ভাগৱত মথি অসমীয়া লোকক অমৃত পিয়ালে। তেওঁ আছিল মহাজ্ঞানী মহাভক্ত কৰ্মবীৰ আৰু অসমৰ ৰত্ন। তেওঁৰ কাৰণেই আজিৰ অসমীয়া জাতিয়ে নিজকেই জগতত চিনাকি দিব পাৰিছে। তাৰপিছত 5 নম্বৰত কি কৈছে, তলত আচতনা শব্দবোৰ অৰ্থ সোনকালে চৌফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে, সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা। তো যেনেকে ইয়াত কত দিছে, কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি। ইয়াত ধ্যানমগ্নৰ অৰ্থটো কি, ইয়াত ইয়াত দিয়া আছে, কোনটো শুদ্ধ তোমালোকক লিখিব লাগে। তো ইয়াত 3টা দিয়া আছে, কি তন্ময় বিস্ময় আৰু মহান। তো ইয়াৰ ভিতৰত কোনটো তন্ময়টো শুদ্ধ হ'ব, তো তোমালোকে উত্তৰত তন্ময় দিবা। তাৰপিছত খত কি দিছে, গোটেই অসম ভূমি বিস্তৃত। তো এই বিস্তৃত জীৱন যাৰ। তো ইয়াৰ বিস্তৃত শব্দটোৰ অৰ্থ কি, বিস্তৃত শব্দৰ অৰ্থটো হৈছে বিয়পি পৰা, বিয়পি পৰা। তাৰপিছত গত কি দিছে, তোমাৰ গৰিমা গীত হৃদয়ে হৃদয়ে বাছে। তো এই গৰিমাৰ অৰ্থটো কি, গৰিমাৰ অৰ্থটো হৈছে যশা। তাৰপিছত ঘ কি কৈছে, তোমাৰ বাতৰি আনি
দিলা দেৱ। তো মৰতত দেৱ মৰতত, ইয়াত মৰতত শব্দৰ অৰ্থটো কি? পৃথিৱী। পৃথিৱী মৰতৰ শব্দৰ অৰ্থটো হৈছে পৃথিৱী। তাৰপিছত 6 নম্বৰত কি দিছে? বাক্য ৰচনা কৰা। তো এইবিলাক দি তোমালোকক বাক্য ৰচনা কৰিব দিছে। তো তোমালোকে কি দিছে? প্ৰথমটো পবিত্ৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যত্নতেই অসম পবিত্ৰ ভূমিত পৰিণত হৈছিল। তাৰপিছত কি? কৰ্মবীৰ। মহাপুৰুষজনাৰ অসমৰ সাহিত্য সংস্কৃতিৰ ধৰ্ম ভাষা ঐতিহ্য আগবঢ়োৱা মহান কৰ্মৰাজিৰ বাবে তেওঁক কৰ্মবীৰ বোলা হৈছে। তাৰপিছত সদাচাৰ। তো ইয়াত লিখিবা বিশৃংখল অসমীয়া জাতিক সদাচাৰ শিক্ষা দি মহাপুৰুষ শংকৰদেৱে জাতিটোক উদ্ধাৰ কৰিছিল। তাৰপিছত আহিল ৰীতি নীতি। মহাপুৰুষজনাই অসমীয়া জাতিক ধৰ্মীয় আচাৰ ৰীতি নীতিৰ শিক্ষা দিছিল। তাৰপিছত আহিল মৰত। মহাপুৰুষজনাই সৰগৰ পৰা যেন এই মৰত লৈ ভক্তিধাৰা বোৱাই আনিছিল। তাৰপিছত মধুৰ। মহাপুৰুষজনাই অসমীয়া জাতিটোক ধৰ্মৰ মধুৰ ৰাগিনী শুনাইছিল। তাৰপিছত 7 নম্বৰত কি কৈছে? কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা। তো 8 নম্বৰত তোমালোকক খালী ঠাই দিছে। তো তোমালোকে খালী ঠাইত এইবিলাক লিখিবা। মধুৰ ঝংকাৰ তাৰ গভীৰ উদাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰৰেই প্ৰেম মন্দাকিনী সাধনা অসীম সাধনা বলে নমলা সৰগৰ পৰা। তো এই যিবিলাক মই আজ টানি দিছোঁ এইবিলাক তোমালোকে খালী ঠাইত লিখিবা। তাৰপিছত 8 নম্বৰত কি কৈছে? প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰ ক'ত কি কৈছে? নিৰলে বজাই বিনা কোন কবি কাননত, সৰগৰ বাতৰি আনি দিলা দেৱ মৰতত। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা উক্ত কবিতাৰ কেইশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ বনফুল কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াক কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱ কেনেদৰে একান্ত সাধনাৰ কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে। শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্মৰ প্ৰচাৰ উদ্দেশ্য বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য সংস্কৃতিৰ চৰ্চা কৰা বৰ বেছি মানুহ নাছিল। তেখেতেই প্ৰায় অকলেই সাহিত্য জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লিখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল। তাৰপিছত খত কি কৈছে? তোমাৰ জীৱনী দেৱ লিখে অনেক সাধ্যকাৰ গোটেই অসমৰ ভূমি বিস্তৃত জীৱনী যা। তো উত্তৰত লিখিবা উক্ত কবিতা ফাঁকিৰ জৰিয়তে আমাৰ পাঠ্যপুথি অংকুৰণৰ অষ্টম ভাগৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাদেৱে ৰচনা কৰা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভাৰ কথা অসমৰ সাহিত্য সমাজ সংস্কৃতিৰ কথা থকা তেখেতৰ অৱদানৰ কথা ক'বলৈ গৈ এনেদৰে উল্লেখ কৰিছে। শ্ৰী শ্ৰী শংকৰদেৱে কেৱল ধৰ্মগুৰুৱেই নাছিল, তেখেত অসমৰ সমাজ সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰবাহ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল। অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম। সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি। কাৰণ অসমৰ প্ৰতিজন মানুহৰ অন্তৰতে প্ৰতিজন মানুহৰ ঘৰতেই সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে। তাৰপিছত 9 নম্বৰত কি কৈছে? শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। যেনেদৰে দিছে তুমি ভূমি। তো শেষৰ মিল থকা শব্দ তোমালোকক লিখিব লাগে। যেনে তুমি, লাষ্টত কি আছে? মি, ইয়াত কি আছে? মি। তুমি ভূমি। সাজে বাজে, জ্ঞান দান, ধাৰা পঢ়া, সুৰে ঘৰে সদাচাৰ ব্যৱহাৰ। তাৰপিছত 10 নম্বৰত কি কৈছে? চমুকৈ লিখা। তো ইয়াৰ ক'ত কি কৈছে? সৰ্গৰ বাতৰি আনি দিলা
দেৱ মৰতত ইয়াত উল্লেখ কৰা সৰ্গৰ বাতৰি কি বুজাইছে কি বুজাই লিখা তো উত্তৰত তোমালোকে লিখিবা ইয়াত দেৱ শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে মৰত শব্দৰ অৰ্থ যদিও পৃথিৱীৰ ইয়াত অসম ভূমিক বুজাইছে সৰ্গৰ অমৰ কাহিনী মহাপুৰুষ জনাই ভক্তি ধৰ্ম সাহিত্য সংস্কৃতিৰ অমৃত ধাৰা বোৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা কোৱা হৈছে তাৰপিছত কোশ্চেন খত কি কৈছে কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে তো উত্তৰত তোমালোকে লিখিবা কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম ভাষা সংস্কৃতি সাহিত্য ৰীতি নীতি আদি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে তাৰপিছত গত কি কৈছে কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী ইয়াত কোনে কি মালা গাঁঠাৰ কথা কৈছে বুজাই লিখা তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গাঁঠাৰ কথা কৈছে তাৰপিছত ঘত কি কৈছে শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে তো উত্তৰত তোমালোকে লিখিবা শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ ভিন ভাৱ সৰু বৰ এনেবোৰ ভাৱ আঁতৰালে তাৰপিছত 11 নম্বৰত কি কৈছে তলত দিয়া শব্দসমূহ সমৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা তো সমৰ্থক শব্দ লিখিব যেনে পৃথিৱী মৰদ ধৰণী ধৰা মৰম আদৰ সন্যাসী যোগী অন্তৰ হৃদয় বা হিয়া বাগিচা কানন গংগা মন্দাকিনী গৌৰৱ গৰিমা মিঠা মধুৰ তাৰপিছত 12 নম্বৰত কি কৈছে তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা যেনে অতীত বৰ্তমান পুণ্য পাপ প্ৰেম ঘৃণা পবিত্ৰ অপবিত্ৰ জীৱন মৰণ অশেষ শেষ তাৰপিছত 13 নম্বৰত কি কৈছে কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ শব্দবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা ইয়াত বিশেষ্য শব্দকেইটা হৈছে যোগী বিনা কানন মৰদ মন্দাকিনী সৰ্গ অসম ভাষা দেৱ বেদ সাধনা ইত্যাদি তাৰপিছত ইয়াত বিশেষণ শব্দবিলাক হৈছে পূৰ্ণ পবিত্ৰ মধুৰ গভীৰ অসীম ক্ষুদ্ৰ সৰু বৰ ইত্যাদি তাৰপিছত 14 নম্বৰ কোশ্চনত কি কৈছে যি বেনুৰ সুৰেৰে প্ৰেম মন্দিকিনী ধৰা এই ধৰা শব্দটোৰ লগত বেলেগ শব্দ যোগ কৰি কেইটামান শব্দ তলত দিয়া হল সেইবোৰৰ অৰ্থ লিখা এইবোৰৰ অৰ্থ তোমালোকক লিখিব কৈছে যেনে ফল্গু ধাৰা ইয়াৰ অৰ্থ হৈছে গংগাত থকা অন্ত হলিনা নদী তাৰপিছত জীৱন ধাৰা জীৱন পদ্ধতি ধাৰাসাৰ নেৰা নেপেৰা বা ছেদভেদ নোহোৱা তাৰপিছত ধাৰাবাহিক ইয়াৰ অৰ্থ হৈছে ক্ৰমিক বা একেলেঠাৰীয়ে বা অবিচ্ছেদ্য ধাৰাভাষ্য মানে হৈছে মৌখিক বিৱৰণী বা একেলেঠাৰীয়ে কৈ যোৱা ধাৰাপাত মানে গণনাৰ আদি পুথি তাৰপিছত 15 নম্বৰত কি কৈছে এটা শব্দত প্ৰকাশ কৰা ইয়াৰ কত কি কৈছে কেৱল এজন দেৱতাৰ ওপৰত শৰণ লোৱা একশৰণ তাৰপিছত বিষ্ণুক ভক্তি কৰে যি বৈষ্ণৱ একে গুৰুৰ শিষ্য হৰিভকত বা সতীৰ্থ তাৰপিছত পিতৃ মাতৃহীন সন্তান ঘাট মাউৰা সত্য সম্বন্ধীয় মানে ইয়াৰ এক কথাত কি বোলে ক্ষত্ৰিয় তাৰপিছত 16 নম্বৰ কি কৈছে তলত দিয়া বুঢ়িয়া শব্দকেইটাৰ বাক্য সজা জয় জয় কোন কোন নিজে নিজে দলে দলে পচিয়ে পচিয়ে তো এইবিলাক দি তোমালোকক শব্দ লিখিব যে জয় জয় লৰাজন চাকৰিত সোমোৱাৰ পৰা তাৰ ঘৰুৱা অৱস্থা জয় জয় মই হৈ পৰিছে তাৰপিছত কোন কোন ইয়ালৈ আহিছিল কব পাৰিবি না তাৰপিছত নিজে নিজে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজে নিজে কাম কৰিব লাগে দলে দলে উভলৈ দলে দলে মানুহবোৰ আহিছে তাৰপিছত পচিয়ে পচিয়ে হাতীয়ে পচিয়ে পচিয়ে ধান খাব পাৰে